শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ'ল ছাত্ৰৰ। ঢেকিয়াজুলিত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। প্ৰাণ গ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰ অমন মাহাতুৰ। একমাত্ৰ সন্তানক হেৰুৱাই ম্ৰিয়মান পিতৃ মাতৃ। ঢেকিয়াজুলিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ'ল ছাত্ৰৰ। বিদ্যালয়ৰ পাঠদানৰ সময়তে শিক্ষকে অতি নিৰ্মমভাৱে সপ্তম শ্ৰেণীত অধ্যয়নৰত অমন মাহাতু নামৰ ছাত্ৰজনক প্ৰহাৰ কৰাৰ ফলতে প্ৰাণবায়ু উৰি যায় ছাত্ৰজনৰ। প্ৰায় এসপ্তাহ পূৰ্বে ঢেকিয়াজুলিৰ চিৰাজুলিত থকা নিউ হৰাইজন ইংলিছ স্কুলত সংঘটিত হৈছে এই ঘটনা। শিক্ষক উত্তম বক্সি মহন্তৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ছাত্ৰজন তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। বিদ্যালয়ত শিক্ষকে প্ৰহাৰ কৰাৰ দুদিন পিছত অমনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু লগে লগে পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰাইছিল। কিন্তু শিক্ষকৰ অমানসিক প্ৰহাৰত দেহত যথেষ্ট আঘাত পোৱা ছাত্ৰজনে সেই যন্ত্ৰণা আৰু সহ্য কৰিব নোৱাৰিলে। চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে বিয়লি ছাত্ৰজনৰ মৃত্যু ঘটে। একেবাৰে দুখীয়া পৰিয়ালৰ ছাত্ৰ অমন আছিল একমাত্ৰ সন্তান। একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লোক। লগতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। আজি ঢেকিয়াজুলিৰ চিৰাজুৰিত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত দাবী কৰি ঢেকিয়াজুলিৰ ৰাজহ চক্ৰ বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে। জানিব পৰা মতে শিক্ষক উত্তম বক্সি মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত। ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাত আৰু আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। চৰকাৰী স্কুলবিলাক বন্ধ কৰি যধে মধে কিছুমান অযোগ্য ব্যক্তিৰ হাতত ব্যক্তিগত বিদ্যালয় খোলাৰ যি অনুমতি, এই ব্যক্তিগত বিদ্যালয়সমূহ খুলি তাত একেবাৰে কম পইচাত দুই এগৰাকী শিক্ষক ৰাখে, যিয়ে শিক্ষকতাৰ মানসিকতাটো তেওঁলোকে নাজানে আৰু তাৰ বাবে এইবোৰ ঘটনা হৈছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰি ব্যক্তিগত বিদ্যালয়ৰ অনুমতি দিওঁতে অলপমান সজাগ হওক। অযোগ্য ব্যক্তিৰ হাতত ব্যক্তিগত বিদ্যালয় খোলাৰ অনুমতি দি পেলাই আজি এইসমূহ ঘটনা। গতিকে ভৱিষ্যতে এনেধৰণৰ নহওক আৰু অমন মাহাতুৰ পৰিয়ালে উচিত ক্ষতিপূৰণ পাওক। হয়, যিটো ঘটনা ঘটিছে আপোনালোকে গমে পায় এতিয়ালৈকে। বৰ দুখৰ ঘটনা। এটা সৰু পোৱালি ল'ৰা ষ্টুডেণ্ট, এটা ছাত্ৰ অমন মাহাতো, এজন শিক্ষকে তেওঁক হিট কৰাৰ পিছত তেওঁ যোৱাকালি 4টা বজাত মৃত্যু হৈছে। বৰ দুখৰ ঘটনা যে এনেধৰণৰ স্কুলত যে কি গোটেই ভাৰতবৰ্ষৰ আপোনালোকে গমে পায় যে হিট কৰা মানে একেবাৰে বন্ধ কৰা হৈছে, যে বাচ্চাকেইটাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে। তাৰ মাজত যিটো ঘটনা ঘটিল, বাচ্চাটোক মাৰপিট কৰাৰ কাৰণে বাচ্চা আজি আমাৰ মাজৰ পৰা হেৰাইছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে অচি ছাৰক এজাহাৰো দিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ ছাৰ আহিছিল, তেওঁকো এটা মেমৰেণ্ডাম দিছোঁ আৰু উচিত তদন্ত কৰিবৰ কাৰণে আমি তেওঁক ব্যৱস্থা ল'বৰ কাৰণে দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যোৱা ৰাতি মানে টিচাৰজনক এৰেষ্ট কৰা হৈছে। তেওঁলোকে এতিয়া হাজতত আছে আৰু যিটো ঘটনা ঘটিছে ইয়াৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে, তদন্ত হ'ব লাগে আৰু কৰ্তৃপক্ষ যিটো স্কুল যিটো ডিপাৰ্টমেণ্টৰ ওপৰত তদন্ত চলাব লাগে গভৰ্ণমেণ্টে। আৰু আমাৰ মাননীয় বিধায়ক অশোক সিংঘল ডাঙৰীয়াকো মই অনুৰোধ জনাম, DC মহোদয়কো অনুৰোধ জনাম যে এই কেছটোক অলপ নিজে নজৰ দি কিনি চাওক। একেবাৰে দুৰ্ভাগ্যজনক ঘটনা। চিৰাজুলি নিউ হৰাইজন স্কুলত যোৱা 18 তাৰিখে আমাৰ স্থানীয় নিবাসী ত্ৰিভুৱন মাহাতুৰ ল'ৰা অমন মাহাতুৰ লগত যিটো ঘটনা হ'ল, একেবাৰে দুৰ্ভাগ্যজনক ঘটনা। আৰু ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ এতিয়া উঠিছে। আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে, ইয়াত ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বিষয়া আছে, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে। গতিকে বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে বিভিন্ন অভিযোগ উঠিছে। এই অভিযোগৰ বিষয়ে আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজহ চক্ৰৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এই ঘটনাৰ সন্দৰ্ভত তদন্ত হ'ব লাগে
আৰু উচিত তদন্ত হ'ব লাগে যোনে দোষী কৰিছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে এতিয়া একো গম পোৱা নাই যে দোষী কোন গতিকে অভিযোগ উঠিছে বিভিন্ন অভিযোগ এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে হৰাইজন ইংলিছ স্কুলত যিটো ঘটনা ঘটিছে চ' সেই ঘটনাক লৈ আমাৰ সমূহ ৰাইজে আমাক অৱগত কৰাইছে তেখেতে লিখিতভাৱে এটা তদন্তৰ ব্যৱস্থাৰ কাৰণে লিখিছে আৰু যদি পৰিয়ালটোৱে কিবা ক্ষতিপূৰণ দিব পৰা যায় চ' আমি নিশ্চয় ইয়াত আহি মোৰ লগত আমাৰ অচি আছে চ' আমি খুব এইটো এনেকুৱা এটা ঘটনা কেতিয়াও হ'ব নালাগে আৰু এনেকুৱা ঘটনা খুব কম চ' এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা চ' পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিলে আৰু আমি ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে চ' তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম এইটোতো এতিয়া বস্তুটো ক্ৰিমিনেল কেছ হৈছে চ' ক্ৰিমিনেল ল' হিচাপত ডেফিনেটলি পুলিচে আগবাঢ়িব তাৰ বাহিৰে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিব পাৰি যি কৰিব লাগে সেইখিনি আমি সমগ্ৰ কৰিম ঢেকীয়াজুলিৰ পৰা শৈলৱ ভট্টাচাৰ্যৰ প্ৰতিবেদন এনিফাৰত 24